নমস্কাৰ মেনিফেষ্ট লাৰ্নিং চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা সেশন লৈ আহিছোঁ য'ত অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত আলোচনা কৰিম। এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক অসম গভৰ্ণমেণ্টৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। গতিকে মই এটা চিৰিজ আৰম্ভ কৰিছোঁ 1000+ৰ। গতিকে এই সকলোবোৰ কুৱেশ্যন আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। গতিকে আজিৰ এই সেশনটো আৰম্ভ কৰোঁ বলক। হোৱাট ইজ দ্য নেম অফ ছুপাৰ কম্পিউটাৰ ইনষ্টলড ইন IIT গুৱাহাটী? IIT গুৱাহাটীত যিটো ছুপাৰ কম্পিউটাৰ ইনষ্টল কৰা হৈছে সেই ছুপাৰ কম্পিউটাৰটোৰ নাম কি সুধিছে? অপশ্যন এ পৰম ঈশান, অপশ্যন বি প্ৰত্যুষ, অপশ্যন চি ট্ৰিনিটি আৰু অপশ্যন ডি আছে সামিট। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব পৰম ঈশান, অপশ্যন নম্বৰ এ, যিটো গুৱাহাটী IITত ইনষ্টল কৰা হৈছে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট অইল ৰিফাইনেৰী অফ আছাম? অসমৰ প্ৰথমটো তেল শোধনাগাৰৰ নাম কি সেইটো সুধিছে? অপশ্যন এ ডিগবৈ, অপশ্যন বি নুনমাটি, অপশ্যন চি নুমলীগড় আৰু অপশ্যন ডি আছে বঙাইগাঁও। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, যিটো দি আছে ডিগবৈ। এই ডিগবৈ হৈছে অসমৰ প্ৰথমটো তেল শোধনাগাৰ, যিটো 1901 চনত স্থাপন কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ IIT গুৱাহাটী ৱাজ এষ্টাব্লিছড? গুৱাহাটী IIT কিমান চনত স্থাপন কৰা হৈছিল সেইটো সুধিছে? অপশ্যন এ 1990, অপশ্যন বি 1963, অপশ্যন বি 1994 আৰু অপশ্যন ডি আছে 1995। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, যিটো দি আছে 1994। এই 1994 চনত গুৱাহাটী IIT স্থাপন কৰা হৈছিল। নেক্সট, হোৱাট ইজ দ্য লেন্থ অফ কলীয়া ভোমৰা ব্ৰিজ? কলীয়া ভোমৰা দলঙৰ দৈৰ্ঘ্য কিমান সেইটো সুধিছে? অপশ্যন চাৰিটা দি আছে 3.15 কিলোমিটাৰ, অপশ্যন বি 9.15 কিলোমিটাৰ, অপশ্যন চি 4.94 কিলোমিটাৰ আৰু অপশ্যন ডি আছে 1.49 কিলোমিটাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, যিটো দি আছে 3.15 কিলোমিটাৰ। এই 3.15 কিলোমিটাৰ দৈৰ্ঘ্য হ'ল কলীয়া ভোমৰা ব্ৰিজৰ। আৰু এইটো কাক কাক কানেক্ট কৰে? শোণিতপুৰ আৰু নগাঁৱক এই কলীয়া ভোমৰা ব্ৰিজখনে কানেক্ট কৰে। সেইটোও চাব আপোনালোকে। পৰীক্ষাত সোধা যায় যে কলীয়া ভোমৰা দলংখনে কাক কাক কানেক্ট কৰে, তেনেকৈ বগীবিল ব্ৰিজে কাক কাক কানেক্ট কৰে, তেনেকৈ কুৱেশ্যন অহা দেখা গৈছে। গতিকে সেইটো বস্তু চাই যাব, মই লিখি দিছোঁ। নেক্সট, হোৱাট ইজ দ্য লেন্থ অফ অল্ড শৰাইঘাট ব্ৰিজ? এতিয়া আমাৰ যিখন পুৰণি শৰাইঘাট দলং আছে সেইখনৰ দৈৰ্ঘ্য কিমান সুধিছে? অপশ্যন এ 2.30 কিলোমিটাৰ, অপশ্যন বি 1.49 কিলোমিটাৰ, অপশ্যন চি 1.69 কিলোমিটাৰ আৰু অপশ্যন ডি 4.5 কিলোমিটাৰ। গতিকে আমাৰ যিখন পুৰণি শৰাইঘাট দলং আছে তাৰ দৈৰ্ঘ্য হ'ব 1.49 কিলোমিটাৰ। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট, হোৱাট ইজ দ্য লেন্থ অফ নৰনাৰায়ণ সেতু? নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য কিমান সেইটো সুধিছে? অপশ্যন এ 2.30 কিলোমিটাৰ, অপশ্যন বি 4.94 কিলোমিটাৰ, অপশ্যন চি 1.49 কিলোমিটাৰ আৰু অপশ্যন ডি আছে 9.15 কিলোমিটাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, যিটো দি আছে 2.30 কিলোমিটাৰ। এই 2.30 কিলোমিটাৰ হ'ল নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য। আৰু এইটোৱে কাক কাক কানেক্ট কৰে? যোগীঘোপা উইথ পঞ্চতন্ত্ৰ, যোগীঘোপাৰ লগত পঞ্চতন্ত্ৰক কানেক্ট কৰে এই নৰনাৰায়ণ সেতু ব্ৰিজটোৱে। নেক্সট, হাউ মেনি ৰোড কাম ৰেল ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰেল কাম ৰোড, অৰ্থাৎ যিখনৰ ওপৰেৰে গাড়ী যাব পাৰে আৰু তলেৰে ৰেল যাব পাৰে। গতিকে দুটা ফেচিলিটি আছে। সেনেকৈ কিমানখন দলং আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সেইটো সুধিছে আমাক। গতিকে অপশ্যন চাৰিটা দি আছে। অপশ্যন এ 2, অপশ্যন বি 3, অপশ্যন চি 4 আৰু অপশ্যন ডি 1। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 3, এই বগীবিল ব্ৰিজ আৰু পুৰণি শৰাইঘাটৰ ব্ৰিজ আৰু নৰনাৰায়ণ সেতু, এই তিনিটা ব্ৰিজৰ ৰেল কাম ৰোড, অৰ্থাৎ গাড়ীও যাব পাৰে ৰেলো যাব পাৰে। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দ্য বগীবিল ব্ৰিজ কানেক্ট ধেমাজি টু হুইচ ডিষ্ট্ৰিক্ট? গতিকে বগীবিল দলংখনে ধেমাজিৰ সৈতে কোনখন ডিষ্ট্ৰিক্টক কানেক্ট কৰে সুধিছে? অপশ্যন এ তিনিচুকীয়া, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি আছে নগাঁও। গতিকে বগীবিল ব্ৰিজটোৱে ধেমাজিৰ সৈতে ডিব্ৰুগড়ক কানেক্ট কৰে। গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, ডিব্ৰুগড়। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য লেন্থ অফ বগীবিল ব্ৰিজ? বগীবিল দলংখনৰ দৈৰ্ঘ্য কিমান সেইটো সুধিছে? অপশ্যন এ 9.15 কিলোমিটাৰ, অপশ্যন বি 4.94 কিলোমিটাৰ, অপশ্যন চি 2.30 কিলোমিটাৰ আৰু অপশ্যন ডি আছে 1.49 কিলোমিটাৰ। গতিকে বগীবিল ব্ৰিজখনৰ দৈৰ্ঘ্য হ'ব 4.94 কিলোমিটাৰ। আৰু এইটোৱে কাক কাক কানেক্ট কৰে? ধেমাজিৰ সৈতে ডিব্ৰুগড়ক কানেক্ট কৰে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া?
আমাৰ ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান সেইটো সুধিছে অপশ্যন এ 2880 কিলোমিটাৰ অপশ্যন বি 916 কিলোমিটাৰ অপশ্যন চি 720 কিলোমিটাৰ আৰু অপশ্যন ডি দি আছে 891 কিলোমিটাৰ যদি ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য আমাৰ ভাৰতত সোধে তেতিয়াহ'লে 916 কিলোমিটাৰ হ'ব আৰু যদি গোটেই সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ নদীটোৰ দৈৰ্ঘ্য সোধে তেতিয়াহ'লে 2880 কিলোমিটাৰ হ'ব সেইটো আমাৰ ভাৰতবৰ্ষৰ পৰা গৈ বাংলাদেশত সোমাব তেনেকৈ চাইনা তিব্বতৰ পৰা আৰম্ভণি হৈছে গতিকে এনেকৈ তিনিটা কাণ্ট্ৰিত যদি ধৰে তেতিয়াহ'লে 2880 কিলোমিটাৰ হ'ব সম্পূৰ্ণ যদি ভাৰতবৰ্ষত কিমান দীঘল সেইটো সোধে তেতিয়াহ'লে 916 কিলোমিটাৰ হ'ব ঠিক তেনেকৈ যদি অসমত কিমান দৈৰ্ঘ্য ব্ৰহ্মপুত্ৰ নদীয়ে ক্ৰছ কৰিছে তেনেকৈ সোধে তেতিয়াহ'লে অপশ্যন চিত থকা 720 কিলোমিটাৰ হ'ব কিন্তু কিছু কিতাপত 640 পাব পাৰে গতিকে সেইটো বস্তু কনফিউজ নহ'ব 720 কিলোমিটাৰ অসমত 916 কিলোমিটাৰ ভাৰতবৰ্ষত আৰু সম্পূৰ্ণ নদীটো যদি দৈৰ্ঘ্য সোধে তেতিয়াহ'লে 2880 কিলোমিটাৰ When petroleum was first discovered in Assam অসমত প্ৰথমবাৰৰ বাবে পেট্ৰলিয়াম কেতিয়া আৱিষ্কাৰ কৰা হৈছিল সেইটো সুধিছে অপশ্যন এ 1987 অপশ্যন বি 1989 অপশ্যন চি 1889 আৰু অপশ্যন ডি দি আছে 1879 গতিকে আমাৰ অসমত পেট্ৰলিয়াম প্ৰথমবাৰৰ বাবে 1889ত ডিস্কভাৰ কৰা হৈছিল গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হুইচ চিটি ইজ কল্ড দ্য গেটৱে টু নৰ্থ ইষ্ট কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয় অৰ্থাৎ দুৱাৰমুখ বুলি কোৱা হয় অপশ্যন এ শিলচৰ অপশ্যন বি গুৱাহাটী অপশ্যন চি হোজাই আৰু অপশ্যন ডি দি আছে আমিনগাঁও গতিকে এই অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ গুৱাহাটী কাৰণ গুৱাহাটীৰ মাজেৰে বাকী আমাৰ নৰ্থ ইষ্টৰ অন্য ষ্টেটসমূহলৈ গতি কৰা হয় বা যাত্ৰা আৰম্ভ কৰিব পাৰি গুৱাহাটীৰ মাজেৰে গতিকে অসমৰ এই গুৱাহাটীক নৰ্থ ইষ্টৰ গেটৱে বুলি কোৱা হয় হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য লাৰ্জেষ্ট ইন টাৰ্মছ অফ এৰিয়া মাটিকালিৰ ফালৰ পৰা আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কোনটো সেইটো সুধিছে অপশ্যন এ দি আছে কাৰ্বি আংলং অপশ্যন বি দি আছে কামৰূপ মেট্ৰ' অপশ্যন চি দি আছে চাউথ চালমাৰা মানকাছাৰ আৰু অপশ্যন ডি দি আছে ডিমা হাছাও গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে কাৰ্বি আংলং এই মাটিকালিৰ ফালৰ পৰা কাৰ্বি আংলং হৈছে আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট আৰু মাটিকালিৰ ফালৰ পৰা আটাইতকৈ সৰু ডিষ্ট্ৰিক্টটো হৈছে চাউথ চালমাৰা মানকাছাৰ আকৌ ঠিক তেনেকৈ পপুলেশ্যনৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টটো হৈছে নগাঁও আকৌ পপুলেশ্যনৰ ফালৰ পৰা আটাইতকৈ সৰু ডিষ্ট্ৰিক্টটো হৈছে মাজুলী ঠিক তেনেকৈ পপুলেশ্যন ডেঞ্চিটিৰ ফালৰ পৰা চাব গ'লে গুৱাহাটী অৰ্থাৎ কামৰূপ মেট্ৰৰ পপুলেশ্যন ডেঞ্চিটি আটাইতকৈ বেছি আকৌ আটাইতকৈ কম পপুলেশ্যন ডেঞ্চিটি হৈছে ডিমা হাছাও এইখিনি বস্তু খেলি মেলি নকৰিব নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট টি প্লেণ্টাৰ অফ আছাম অসমৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিল অৰ্থাৎ চাহ খেতিয়ক কোন আছিল সেইটো সুধিছে অপশ্যন এ মণিৰাম দেৱান অপশ্যন বি জগন্নাথ বৰুৱা অপশ্যন চি পিয়লি ফুকন আৰু অপশ্যন ডি আছে ৰাধা গোবিন্দ বৰুৱা গতিকে অসমৰ প্ৰথমগৰাকী চাহ প্লেণ্টাৰ আছিল মণিৰাম দেৱান গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনটো কৰিছোঁ হোৱাট ইজ দ্য অল্ডেষ্ট নেম অফ তেজপুৰ তেজপুৰৰ পুৰণি নাম কি সেইটো সুধিছে অপশ্যন এ হিৰিম্বাপুৰ অপশ্যন বি হাৰুপেশ্বৰ অপশ্যন চি লক্ষীপুৰ আৰু অপশ্যন ডি আছে বেংমাৰা গতিকে তেজপুৰৰ পুৰণি নাম হ'ল হাৰুপেশ্বৰ গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য হয়গ্ৰীৱ মাধৱ টেম্পল ইজ লোকেটেড অন হুইচ হিল আমাৰ যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে সেইটো কোনটো পাহাৰত অৱস্থিত সেইটো সুধিছে অপশ্যন এ মণিকোট হিল অপশ্যন বি চিত্ৰাচল হিল অপশ্যন চি দেৱানগিৰি হিল আৰু অপশ্যন ডি আছে নীলাচল হিল গতিকে আমাৰ যিটো হয়গ্ৰীৱ মাধৱ টেম্পল আছে হাজোত এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো আমাৰ মণিকোট হিলত আছে গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মণিকোট হিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হুৱেৰ ইজ গড়দৌল লোকেটেড গড়দৌল ক'ত আছে সেইটো সুধিছে অপশ্যন এ যোৰহাট অপশ্যন বি তেজপুৰ অপশ্যন চি গুৱাহাটী আৰু অপশ্যন ডি আছে শিৱসাগৰ গতিকে গড়দৌল তেজপুৰত অৱস্থিত গতিকে অপশ্যন বি যিটো আছে তেজপুৰ সেইটো হ'ব এই কুৱেশ্যনৰ এনচাৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য ফাৰ্ষ্ট এণ্ড অনলি সংস্কৃত কলেজ অফ আছাম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ একমাত্ৰ আৰু প্ৰথমখন সংস্কৃত মহাবিদ্যালয় অসমৰ কোনটো জিলাত অৱস্থিত সেইটো সুধিছে অপশ্যন এ নগাঁও অপশ্যন বি শিৱসাগৰ অপশ্যন চি নলবাৰী আৰু অপশ্যন ডি আছে কামৰূপ মেট্ৰ' গতিকে অসমৰ একমাত্ৰ আৰু প্ৰথমখন সংস্কৃত মহাবিদ্যালয় নলবাৰীত অৱস্থিত গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ধন্যবাদ